নমস্কাৰ, মই মুকছিদুল হক। আজি তোমালোকৰ মাজৰ গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টোৰ টপিকটো হ'ল যে ক্লাছ 10ৰ অসমীয়া পাৰ্ট 2ৰ জিকিৰৰ সকলোখিনি প্ৰশ্ন উত্তৰ আজি তোমালোকৰ মাজত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ মনোযোগ দি চাই যোৱা আৰু লগতে বহি আৰু কলম লৈ নোট কৰি ৰাখিবা। সকলোখিনি তোমালোকৰ পাৰ্টৰ ভিতৰুৱা কুৱেশ্যন আৰু প্ৰশ্নাৱলী কুৱেশ্যন আজি তোমালোকৰ মাজত আলোচনা কৰিম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যোৱা। বলা ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। এক নম্বৰটো কৈছে যে চমু উত্তৰ লিখা। এইটো মই যিখিনি দিছোঁ এইখিনি হ'ল ভিতৰৰ কুৱেশ্যন, তোমালোকে নোট কৰি ৰাখিবা বহীত। যে মমিনৰ অৰ্থ কি? ইয়াৰ উত্তৰটো হ'ল বিশ্বাসী মুছলমান। মমিনৰ অৰ্থ হ'ল বিশ্বাসী মুছলমান। বিশ্বাসী মুছলমান। 2 নম্বৰ প্ৰশ্নটো হ'ল জিকিৰৰ ৰচক কোন? ইয়াৰ উত্তৰটো হ'ল আজান ফকীৰ। জিকিৰৰ ৰচক কোন? আজান ফকীৰ। 3 নম্বৰ প্ৰশ্নটো হ'ল জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি? ইয়াৰ উত্তৰটো হ'ল হিন্দুৰ ভক্তিমূলক প্ৰাৰ্থনা বা স্তুতি গীতৰ লগত তুলনা কৰিব পাৰি। 4 নম্বৰ প্ৰশ্নটো হ'ল আজান ফকীৰৰ প্ৰকৃত নাম কি আছিল? ইয়াৰ উত্তৰটো হ'ল হজৰত শ্বাহ মিলন। আজান ফকীৰৰ প্ৰকৃত নাম কি আছিল? তোমালোকে লিখিবা হজৰত শ্বাহ মিলন। 5 নম্বৰ প্ৰশ্নটো হ'ল জিকিৰৰ গীত কোন ধৰ্মাৱলম্বীৰ মাজত প্ৰচলিত? ইয়াৰ উত্তৰটো হ'ল মুছলমান। 6 নম্বৰ প্ৰশ্নটো হ'ল জিকিৰত উল্লেখ থকা আদম কোন? ইয়াৰ উত্তৰটো হ'ল আদি মানৱ, আল্লাহৰ সৃষ্টি প্ৰথম মানৱ। 7 নম্বৰ প্ৰশ্নটো হ'ল জিকিৰত প্ৰধানকৈ কিহৰ ওপৰত গুৰুত্ব দিয়া হয়? ইয়াৰ উত্তৰটো হ'ল জিকিৰত প্ৰধানকৈ ইছলাম ধৰ্মৰ মূল তত্ত্ববোৰক গীতৰ মাধ্যমেৰে প্ৰকাশ কৰাত গুৰুত্ব দিয়া হৈছে। 8 নম্বৰ প্ৰশ্নটো হ'ল মক্কা কি? ইয়াৰ উত্তৰটো হৈছে মক্কা হৈছে মুছলমানসকলৰ পবিত্ৰ স্থান। 9 নম্বৰ প্ৰশ্নটো হ'ল জিকিৰৰ শব্দৰ অৰ্থ কি? ইয়াৰ উত্তৰটো হ'ল যিবোৰ শব্দত পৰম কৰুণাময় আল্লাহৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি তেওঁক উপাসনা কৰাৰ বিধানসমূহৰ লগতে ইছলাম ধৰ্মৰ মৌলিক নীতিসমূহ প্ৰকাশ কৰা হৈছে তাকেই জিকিৰ বোলা হয় বা তাকেই জিকিৰ বোলে। 10 নম্বৰ প্ৰশ্নটো হ'ল যে আজান ফকীৰক কি বুলি আখ্যা দিয়া হৈছে? ইয়াৰ উত্তৰটো হ'ল আজান ফকীৰক এজন পীৰ বা ধৰ্মগুৰু বুলি আখ্যা দিয়া হৈছে। 11 নম্বৰ প্ৰশ্নটো হ'ল ৰহমৰ গিৰিহঁত শব্দ দুটাই কি বুজাইছে? ইয়াৰ উত্তৰটো হ'ল ৰহম মানে হ'ল দয়া, গিৰিহঁত মানে হ'ল গৰাকী বা মালিক। এতেকে ৰহমৰ গিৰিহঁত মানে হ'ল দয়াৰ গৰাকী অৰ্থাৎ আল্লাহক দয়াৰ গৰাকী বুলি কোৱা হৈছে। 12 নম্বৰ প্ৰশ্নটো হ'ল মক্কাৰ দৰত কি ঘাটৰ কথা কোৱা হৈছে? ইয়াৰ উত্তৰ হ'ল ত্ৰিবেণীৰ ঘাটৰ কথা কোৱা হৈছে। 13 নম্বৰ প্ৰশ্নটো হ'ল ত্ৰিবেণীৰ ঘাটত বেহাবলৈ যাওঁতে কিহে বাট বেটা দিয়ে? ইয়াৰ উত্তৰটো হ'ল ত্ৰিবেণীৰ ঘাটত বেহাবলৈ যাওঁতে মামাই বাট বেটা দিয়ে। কি দিয়ে? মামাই বাট বেটা দিয়ে। তাৰপিছত চমুটোক আহি আছে আজান ফকীৰৰ। তোমালোকে উত্তৰখিনি লিখিলে মই কুৱেশ্যনখিনি পঢ়ি দিম। আনচাৰ ক'বলৈ আনচাৰ ক'লে ভিডিঅ'টো লং হৈ যাব। মই খালি জাষ্ট কুৱেশ্যনখিনি পঢ়ি দিম, তোমালোকে নোট কৰি ৰাখিব বহীত। চমুটোক আহিব যিকোনো দুটা বা এটা আহিব। আজান ফকীৰৰ মষ্ট ভেৰি ভেৰি ইম্পৰ্টেণ্ট আহি যায় পৰীক্ষাত ফাইনেল এক্সামত যে আজান ফকীৰৰ বিষয়ে চমুটোকা লিখা। ক
2 নম্বৰ প্ৰশ্নটো হ'ল জিকিৰৰ বিষয়ে এটি টোকা লিখা। 2 নম্বৰ প্ৰশ্ন তোমালোকে লিখিবা যে জিকিৰৰ বিষয়ে এটি টোকা লিখা। ইয়াৰ উত্তৰটো মই দি দিছোঁ, তোমালোকে বহীত নোট কৰি ৰাখা। 3 নম্বৰ হৈছে প্ৰসংগ সংগতি দোহাই ব্যাখ্যা কৰা। মই ব্যাখ্যা দি দিছোঁ, তোমালোকে আনসাৰখিনি বহীত লিখি ৰাখিবা। আৰু এটা ব্যাখ্যা দিছোঁ, তোমালোকে এইটো আনসাৰটো লিখি ৰাখিবা। আৰু এটা দিছোঁ, এইটো মোষ্ট ভেৰি ইম্পৰ্টেণ্ট আহি যায়। হজাৰ মইনাটি অনেক যুগতি দেওমাৰি পাৰ হ'লে এৰি প্ৰীতি। এটি মোষ্ট ভেৰি ইম্পৰ্টেণ্ট, তোমালোকে এইটো লিখি ৰাখা। ইয়াৰ উত্তৰটো মই দি দিছোঁ, তোমালোকে ভালকৈ ভিডিঅ'ৰ পৰা চাই বহীত নোট কৰি ৰাখা। আৰু এটা প্ৰশ্ন দিছোঁ, এইটো মোষ্ট ভেৰি ইম্পৰ্টেণ্ট যে দেওমাৰি পাৰ হৈ জীৱই আছে চাই চোৱা জীৱসকল বেলৰে বিলাই। দেওমাৰি পাৰ হৈ জীৱই কি চাই আছে বুজাই লিখা। এইটো লং আনসাৰ, তোমালোকে লিখিবা, 4 মাৰ্কৰ কাৰণে নাহিব, বহীত লিখি ৰাখা। আজি এই ভিডিঅ'টো এইখিনিত সমাপ্ত কৰিলোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগে, তোমালোকে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু মোৰ চেনেলটো নতুন হোৱা তোমালোকে এটা ছাবস্ক্ৰাইব কৰি যাবা। এনেকুৱা হেল্পফুল আৰু এডুকেশ্যনেল ভিডিঅ' পাব হ'লে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ধন্যবাদ।